নমস্কাৰ। আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিছকাছ কৰিবলৈ আহিছোঁ। এইটো হৈছে হাড়ৰ ভগাৰ ট্ৰিটমেণ্টৰ কাৰণে বনৌষধি দৰৱ। আমি প্ৰকৃততে বাৰু বনৌষধি দৰৱে হাড় জইন কৰেনে? সঁচা উত্তৰ দিবলৈ গ'লে হয়, বনৌষধি দৰৱে হাড় জইন কৰাত সহায় কৰে। হাড়ৰ জইন হ'বলৈ যিটো সময় লাগে সেই সময়টোত বনৌষধি দৰৱ প্ৰয়োগ কৰিলে সেই সময়টো কমে, আৰু যিহেতু বনৌষধি দৰৱবিলাক ফুলা বিষ অৰ্থাৎ এণ্টি ইনফ্লেমেটৰী একশ্যন থাকে, গতিকে সেই দৰৱটো এপ্লাই কৰিলে ফুলা বিষ সেইবিলাক কমি যায় আৰু পেচেণ্টজনে আৰাম পায়। কিন্তু সেই দৰৱটো প্ৰকৃতত কিমান সহায় কৰে পেচেণ্টক? আৰু আমি জনাটো উচিত যে হাড় জইন হোৱাটোৱেই হাড়ৰ প্ৰকৃত ট্ৰিটমেণ্ট হয়নে? সেইটো পিছে মিছা কথা। কাৰণ যে হাড়ডাল কেনেধৰণে জইন হৈছে, যে হাড়টো পূৰ্বৰ জইন হোৱাৰ পিছত পূৰ্বৰ অৱস্থালৈ ঘূৰি গৈছেনে হাড়ডাল, বা হাড়ৰ ভগা আগতে পেচেণ্টজনে যেনেধৰণে কাম কৰিব পাৰিছিলে হাড় ভগাৰ পিছত বনৌষধি লগাৰ পিছত সেই পূৰ্বৰ অৱস্থালৈ ঘূৰিব পাৰিছেনে নাই, সেই কথাখিনি বেছি ইম্পৰ্টেণ্ট। আমি লাষ্ট 15-20 বছৰ প্ৰেক্টিছ কৰি আমি দেখি আহিছোঁ যে যোনসকল পেক্সে তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰে তেখেতসকলে হাড়ৰ সম্বন্ধীয় কোনো নলেজ নাথাকে, আৰু তেখেতসকলে তেওঁলোকৰ নিজৰ ইচ্ছামতে ট্ৰিটমেণ্ট কৰি 2-এজন পেচেণ্টৰ লাভ হোৱা কৰিয়েই ভাবে যে তেখেতসকলে হাড়ৰ ট্ৰিটমেণ্টত জ্ঞানী হৈ গৈছে বুলি ভাবে। কিন্তু বহুত পেচেণ্টক আমি দেখি থাকোঁ যে তেনে ট্ৰিটমেণ্ট কৰাৰ ফলত পেচেণ্টে জীয়াতু ভুগিবলগীয়া হয়। কিছুমানৰ হাড় বেঁকা হৈ পেলাই জইন হয়, কিছুমানৰ আঙুলি বেঁকা হৈ থাকে, আঙুলি জঠৰ হয়, জইন ফুলি যায়, ভৰি লেঙেৰা হৈ থাকে, ভৰি আৰু হাতৰ এংগল বিভিন্ন ধৰণৰ এংগলবিলাক বেঁকা হৈ যায়, অথচ সেই মানুহজন জীৱনৰ কাৰণে পংগু হৈ যায়। যিহেতু কোনোবা এটা কমপ্লিকেশ্যন হ'লে ৰোগীসকল উপায়হীন হৈ পেলাই আকৌ ডক্তৰৰ ওচৰ চাপে, গতিকে কুৱেক্সসকলে ভাবে যে তেখেতসকলৰ প্ৰত্যেকজন ৰোগী সুস্থ হৈ তেখেতৰ ট্ৰিটমেণ্টত, গতিকে সেইকাৰণে তেখেতসকলে ফ'ল' আপ কৰিবলৈ সুবিধা নাপায়, আৰু পেচেণ্টসকলেও তেখেতসকলক একো কমপ্লেইন নকৰে আৰু আহি পেলাই ডক্তৰৰ ওচৰ চাপে। গতিকে মই এইটোৱেই সকলক জনাই দিওঁ যে অকল হাড় জইন কৰাটোৱেই হাড়ৰ প্ৰকৃত ট্ৰিটমেণ্ট নহয়। তেখেতক